মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ অষ্টম শ্ৰেণীৰ এখন বছৰীয়া পৰীক্ষাৰ প্ৰশ্নপেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্নপেপাৰখন ভালদৰে চাবা। এই প্ৰশ্নপেপাৰখন মই তোমালোকক আগতে ভিডিঅ' আকাৰলৈ দিছিলোঁ, কিন্তু মই তোমালোকক ইয়াৰ 2 নম্বৰ প্ৰশ্নলৈকে উত্তৰবিলাক কৰাই দিছিলোঁ, কিন্তু 3 নম্বৰ প্ৰশ্নৰ পৰা মই তোমালোকক উত্তৰবিলাক কৰাই দিয়া নাছিলোঁ। বা তোমালোকক বহুতে এতিয়া মোক কমেণ্টত জনাইছে যে তেওঁলোকে 3 নম্বৰ প্ৰশ্ন বাকী প্ৰশ্নবিলাকো কৰাই দিব লাগে। গতিকে মই আজি তোমালোকক ভিডিঅ'টো বাকীবিলাক প্ৰশ্ন কৰাই দিবলৈ ভিডিঅ'টো বনাইছোঁ। গতিকে তোমালোকে ভালদৰে চাবা। ABCD সামুদ্ৰিকৰ সামুদ্ৰিক অংকন কৰা যদি তোমালোকৰ AB = 4.6 সেন্টিমিটাৰ আৰু AD = 3 সেন্টিমিটাৰ আৰু কোণ A দিছে তোমালোকৰ 60 ডিগ্ৰী। গতিকে তোমালোকক এটা সামুদ্ৰিক অংকন কৰিব কৈছে। সামুদ্ৰিক অংকন কৰিবলৈ হ'লে প্ৰথমতে তোমালোকে বাহুকেইটা কি দিয়া আছিলে তোমালোকৰ 4.6 আৰু 3 সেন্টিমিটাৰ। গতিকে তোমালোকে প্ৰথম কাম কি হ'ব, এই বাহুবিলাক অংকন কৰি ল'বা। বাহুবিলাক কিমান দিয়া আছে চাই লওঁ আমি। প্ৰথমতে আমি কি কৰিম, বাহু অংকন কৰিম। কিদৰে অংকন কৰিম চোৱা। প্ৰথমতে তোমালোকৰ আছিলে 4.6। গতিকে তোমালোকে কি কৰিবা, 4.6 ইয়াৰ পৰা মই তোমালোকক বনাইছোঁ 4.6। চাবা এইটো 4.6 হৈ গ'ল 4.6। ইয়াৰ পিছত তোমালোকে কি কৰিবা, নেক্সট কিমান আছে আমাৰ 3 সেন্টিমিটাৰ। গতিকে আমি 3 সেন্টিমিটাৰ ইয়াৰ পৰা বনাম। 3 সেন্টিমিটাৰ হ'লে আমাৰ ইমানখিনি হ'ব, হৈ গ'ল। এতিয়া তোমালোকে বাহুকেইটা বনোৱাৰ পিছত আমি কি কৰিম, আকৌ তলতে বাহু বনাম। কিমান বনাম আমি, 4.6 বনাম। গতিকে ইয়াৰ পৰা আমি জুখিম। ভালকৈ চাই লোৱা তোমালোকে কিদৰে মই কৰিছোঁ, কাৰণ এই অংকনবিলাক কৰাই দিবলৈ অলপ অসুবিধা হয়। গতিকে তথাপিতো মই তোমালোকক চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ পিছত আমি কি কৰিম, এইটো চোৱা 4.6 আমি ইয়াৰ পৰা ল'ম। 4.6 এইটো 4.5 হ'ল, এইটো 4.6 হ'ল। এইটো 4.6 তোমালোকে বনাই ল'বা। 4.6 বনোৱাৰ পিছত তোমালোকে কি কৰিবা, ইয়াত নাম দিবা। এই ছবিটোৰ নাম দিবা। তুমি প্ৰথমতে A আৰু B দিবা। আৰু ইয়াত এটা তোমাৰ কিমান ডিগ্ৰী কোণ ৰাখিব কৈছে, 60 ডিগ্ৰী। গতিকে তোমালোকে কোণমান যন্ত্ৰ ল'বা। কোণমান যন্ত্ৰ সহায় ল'বা আৰু কোণমান যন্ত্ৰত কি কৰিবা, এই কোণ এটা জুখিবা। এইটো 60 ডিগ্ৰী কোণ জুখিবা। এইটো ইয়াৰ পৰা মিলালোঁ। ইয়াত 60 ডিগ্ৰী হ'লে ক'ত হ'ব তোমালোকৰ, এইটো 60 ডিগ্ৰী হৈছে। গতিকে ইয়াতে আমি এটা কি দিম, চিন এটা দি থ'ম। আৰু ইয়াৰ পৰা আমি কি স্কেলেৰে কি কৰিম, এইটো আমাৰ 60 ডিগ্ৰী হৈ গ'ল। গতিকে আমি 60 ডিগ্ৰী এটা বনালোঁ, কোণ বনালোঁ। এতিয়া আমাৰ কি হ'ব লাগিব, এফালে তোমাৰ নাম দি দিবা কি, এফালে তোমালোকে X নাম দি দিব পাৰিবা। আৰু ইয়াক কাটিবা কিমান, AD মানে তোমাৰ কিমান আছিলে এইটো জুখি ল'বা। ইয়াৰ পৰা জোখটো লৈ ল'বা। ইয়াৰ পৰা জোখটো ল'বা তোমালোকে, এইটো অলপ বঢ়াই ল'বা ইয়াৰ সমান। এইটো লৈ জোখ লোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা কি কৰিবা, AD কাটি দিবা। এইটো হৈ গ'ল। এই নাম কি হ'ব তোমালোকৰ, AD হ'ব। গতিকে তোমালোকে ইয়াত A B ইয়াত C হ'ব। গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈ যিমান হৈছে ইয়াৰ পৰা সিমান হ'ব। গতিকে তোমালোকে কি কৰিবা, ইয়াৰ পৰা যিটো জোখ লৈছিলা এই জোখটো তোমালোকে Bৰ পৰা ল'বা। Bৰ পৰা লৈ কি কৰিবা, তোমালোকে এনেকৈ এটা চাপ আঁকিবা একে সমান। তাৰপিছত কি কৰিবা, তোমালোকে যিহেতু ইয়াৰ পৰা ইয়ালৈকে যিমান হয় ইয়াৰ পৰা ইয়ালৈ সমান হ'ব লাগে। গতিকে আমি কি লিখিম, সামুদ্ৰিক এইটো আমি জুখি ল'ম। জুখি ল'লোঁ। জুখি লোৱাৰ পিছত আমি ইয়াৰ পৰা কি কৰিম, এইটো কাটি দিলোঁ। য'ত কাটিলে ইয়াৰ নাম কি দিলোঁ আমি, চোৱা A B আৰু ইয়াত কি দিওঁ আমি C দি দিম। আৰু এইটো হ'ব আমাৰ D। গতিকে এতিয়া গোটেইকেইটা সংযোগ কৰি দিওঁ। গোটেইকেইটা সংযোগ কৰি দিলে আমাৰ কি পাই যাম, এতিয়া সামুদ্ৰিক পাই যাম। গতিকে যোগ কৰি দিওঁ, এইটো সংযোগ কৰি দিলোঁ। তাৰপিছত আমি কি কৰিম, এইটো সংযোগ কৰি দিওঁ, এইটো সংযোগ কৰি দিলোঁ। গতিকে এইটো এটা কি হ'ল, সামুদ্ৰিক হৈ গ'ল। গতিকে তোমালোকে এইদৰে এটা সামুদ্ৰিক অংকন কৰিব পাৰিবা। গতিকে তোমালোকে কেৱল অংকন কৰিলে হ'ব, কাৰণ তোমালোকৰ বেছি নম্বৰ দিয়া নাই। গতিকে কেৱল তোমালোকে অংকন কৰিবা। এই কোণটোৰ মান কিমান আছে তোমালোকে লিখি দিবা। এই কোণটোৰ মান তোমালোকে পালে 60 ডিগ্ৰী। এইদৰে আঁকিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি যাম। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া আমি আহিছোঁ। তোমালোকে প্ৰশ্নটো ভালদৰে চোৱা। হৰণ ফল ওলোৱা। গতিকে তোমালোকে কি কৰিব কৈছে, 4x² + 4x + 1ক আমি -2x + 1 আমাক কৈছে হৰণ কৰিব কৈছে। মাইনাছ নহয়, 2x + 1 ইয়াক হৰণ কৰিব কৈছে। কিদৰে হৰণ কৰিম চোৱা। হৰণ কৰিবৰ কাৰণে তোমালোকে কি কৰিবা, প্ৰথমতে অংকটো যেতিয়া কৰিবা তোমালোকে এইদৰে লিখি ল'বা যে সমাধান লিখি ল'লা। সমাধান লিখাৰ পিছত কি কৰিলে, ইয়াত 2x + 1 দিবা। আৰু ইয়াক কাক হৰণ কৰিবা, এই 4xটোক হৰণ কৰিবা। 4x² + 4x + 1ক হৰণ কৰিবা। চাবা তোমালোকে ইয়াত কিমান আছে, তোমালোকৰ 2x আছে আৰু ইয়াত আছে তোমালোকৰ কিমান, 4x²। গতিকে এই দুইটোৰ লগত কিমান পূৰণ কৰিলে তোমালোকৰ 4x² হ'ব। দুইটোৰ লগত তুমি যদি 2 পূৰণ কৰা তেতিয়া 4x হ'ব, কিন্তু 2x এটা x দিব লাগিব। যদি এই 2xৰ লগত যদি আৰু এটা 2 পূৰণ কৰি দিয়া 4x² হ'ব। গতিকে আমি 4x² ইয়াত লিখিব পাৰিম।
ইয়াৰ পিছত এই 2টো ইয়াৰ লগত পূৰণ কৰিম কাৰ লগত এই +1টোৰ লগত গতিকে এইটো প্লাছে হ'ব 2x টো যদি 1 লগত পূৰণ কৰোঁ 2x হ'ব গতিকে 2x টো ক'ত বহিব ইয়াৰ তলত বহি যাব 2x এতিয়া কি কৰিবা বিয়োগ কৰিবা বিয়োগ কৰোঁতে সদায় মনত ৰাখিবা তলৰ চিনবিলাক কি হ'ব বদলি হ'ব চেঞ্জ হ'ব আৰু এইটো কি হ'ব তোমালোকৰ মাইনাছ হৈ গ'ল এতিয়া তোমালোকে 4 ৰ পৰা 2 বিয়োগ কৰিবা 4 ৰ পৰা 2 বিয়োগ কৰিলে তোমালোকৰ থাকিব কিমান 2x আৰু প্লাছ কি থাকিব তোমালোকৰ 1 গতিকে ইয়াত কিমান আছে চোৱা ইয়াত তোমালোকৰ 2x + 1 আছে আৰু ইয়াতো তোমালোকৰ 2x + 1 আছে গতিকে ইয়াত 2x আছে ইয়াতো 2x আছে গতিকে তোমালোকে কেইবাৰ দিবা ইয়াত প্লাছ আছে গতিকে তোমালোকে ইয়াত প্লাছ দিবা কেইবাৰ দিবা একবাৰ দিবা একবাৰ দিয়াৰ লগে তোমালোকৰ কি হ'ব 2x + কি হ'ব 1 হৈ যাব গতিকে আমি হৰণফল কিমান পালোঁ চোৱা ইয়াত বাকী থাকিলে কিমান আমাৰ 0 থাকিলে এতিয়া তলৰ চিনখিনি সলনি হৈ গ'ল এইটো 0 হৈ গ'ল তেতিয়া কি থাকিলে আমাৰ চোৱা হৰণ কৰি পালোঁ কিমান 2x + 1 গতিকে আমি আনচাৰ লিখিম এতেকে আমাৰ হৰণফল কিমান ওলালে ভাগফল লিখি দিম এতেকে ভাগফল আমি কি লিখিম 2x + 1 আৰু ভাগ হেগ আমাৰ ওলাইছে কিমান ভাগ হেগ 0 হ'ব গতিকে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইয়াৰ নেক্সট প্ৰশ্ন তোমালোকে 3 নম্বৰ প্ৰশ্ন চাবা এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো তোমালোকে চাবা 3 নম্বৰ কুৱেশ্যনটো এখন আয়তকাৰ খেলপথাৰৰ পৰিসীমা তোমালোকৰ দিছে 224 মিটাৰ দিঘ আৰু প্ৰস্থৰ অনুপাত দিছে তোমালোকৰ 5 আৰু 2 হ'লে পথাৰখনৰ কালি ওলোৱা যেতিয়ালৈকে আমি পথাৰখনৰ দিঘ আৰু প্ৰস্থ গম নেপাম তেতিয়ালৈকে আমি তাৰ কালি উলিয়াব নোৱাৰোঁ গতিকে আমি প্ৰথমতে উলিয়াব লাগিব পথাৰখনৰ দিঘ আৰু প্ৰস্থ গতিকে পথাৰখনৰ আমাৰ দিঘ কিমান দিয়া আছে আমি ধৰা হ'ল লিখি ল'ম ইয়াত তোমালোকে কিদৰে কৰিব চোৱা প্ৰথমতে তোমালোকে ইয়াত লিখিলা সমাধানটো তোমালোকে লিখিব লাগিব তাৰপিছত লিখিব তোমালোকে ধৰা হ'ল কি দিব লাগিব আয়তকাৰ খেলপথাৰখনৰ পৰিমাণ দিশ কিমান দিবা ধৰা হ'ল দিশ লিখি লোৱা দিশ কিমান পাইছা তোমালোকে দিশ লিখি লোৱা দিশ কিমান পাইছা ইয়াত অনুপাত দিছে 5 গতিকে তোমালোকে 5x লিখিবা আৰু প্ৰস্থ কিমান পাইছে 2x প্ৰস্থ পালোঁ আমি কিমান দিশ পালোঁ 2x মিটাৰ আৰু প্ৰস্থ পালোঁ 2x মিটাৰ গতিকে এতিয়া আমি মিটাৰ লিখি দিছোঁ ইয়াত মিটাৰ আৰু ইয়াতো তোমালোকে মিটাৰ লিখি দিবা ইয়াৰ পিছত তোমালোকে দিশ আৰু প্ৰস্থ পাই গ'লা এতিয়া দিশ আৰু প্ৰস্থ যদি পালা ইয়াৰ পৰিসীমা কেনে ওলায় এতেকে আমি লিখিম এতেকে আমি জানো যে প্ৰশ্নমতে লিখিম ইয়াত প্ৰশ্নমতে আমি কেনে ওলাম 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো তোমালোকে সূত্ৰটো মনত ৰাখিবা 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো পৰিসীমাৰ সূত্ৰ হয় আয়তৰ পৰিসীমা গতিকে তোমালোকে কিমান পৰিসীমা পাইছিলা ইয়াত দিবা তোমালোকে পৰিসীমা লিখি ল'বা ইয়াত দিবা তোমালোকে পৰিসীমা এতিয়া তোমালোকে দিবা ইয়াত 2 পূৰণ দিশ কিমান পাইছিলা তোমালোকে 5x আৰু প্ৰস্থ কিমান পাইছিলা 2x আৰু সমান পৰিসীমা কিমান পাইছা পৰিসীমা যেহেতু তোমালোকৰ 224 পাইছা গতিকে ইয়াত তোমালোকে কি লিখিবা 224 লিখিবা কাৰণ তোমালোকে পৰিসীমা পাই গৈছা এইটো পৰিসীমা হৈছে 224 গতিকে এতিয়া তোমালোকে কৰিছোৱা কিদৰে উলিয়াব পাৰিবা 2 এফালে তোমালোকে এতিয়া যোগ কৰি দিয়া 7x হৈ গ'ল আৰু এফালে তোমাৰ 224 হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা 2 আৰু 7 পূৰণ কৰিবা 2 আৰু 7 পূৰণ কৰিলে কি হ'ব 14x হ'ব এফালে থাকিব 2 2 0 4 ওলালে গতিকে এতিয়া আমি কি দিম x = 2 2 4 বাই কি দিম 14 এই 14টোৰে আমি কাক হৰণ কৰিম এতিয়া 224টো হৰণ কৰিম হৰণ কিদৰে কৰিম যদি তোমালোকে নাজানা এনে কৰিবা 224ৰে 14ৰে কেইবাৰ দিওঁ যদি তোমালোকে একবাৰ দিয়া তেনে 14 হ'ব আৰু দুইবাৰ দিলে তোমালোকৰ বেছি হ'ব গতিকে তোমালোকে একবাৰ দিবা 14 হৈ গ'ল বাকী থাকিলে কিমান ইয়াৰ পৰা ধাৰ ল'লে তোমালোকৰ হ'ব 12 12ৰ পৰা 4 গ'লে তোমালোকৰ 8 হ'ব 84 হৈ গ'ল এতিয়া 14ৰে কেইবাৰ যাব তোমালোকে মন কৰা 14ৰে কেইবাৰ দিম যদি আমি 14ৰে 6 বাৰ দিওঁ 6 বাৰ দিলে কি হ'ব চোৱা 6 6 4 × 24 আৰু 6 1 × 6 6 2 8 মানে 84 আমাৰ কেইবাৰ গ'ল 16 বাৰ গতিকে আমাৰ কি ওলালে x ৰ ভেলু কি ওলালে চাই লোৱা এতেকে ওলালে আমাৰ x ৰ ভেলু কিমান 16 ওলালে যদি x ৰ মান যদি 16 ওলালে আমি দিশ আৰু প্ৰস্থ উলিয়াব লাগিব এতেকে দিশ আৰু প্ৰস্থ কিমান হ'ব চাই লওঁ এতেকে দিশ কিমান লিখি ল'ম দিশ কিমান পাইছিলোঁ আমি 5 কি পাইছিলোঁ x পাইছিলোঁ গতিকে 5x ৰ জেগাত আমি কি দিম 16 দি দিম 5 16 কি হ'ব আমাৰ 80 হ'ব 80 মিটাৰ হৈ গ'ল দিশটো হ'ল আমাৰ 80 মিটাৰ আৰু প্ৰস্থ কিমান হ'ব চাই লোৱা প্ৰস্থ কিমান হ'ব আমাৰ 2 × কি দিম 16 মানে কিমান হ'ব 32 মিটাৰ মনত ৰাখিলা আমি কি পালোঁ
দিশ পালোঁ 80 মিটাৰ, প্ৰস্থ পালোঁ 32 মিটাৰ। এতেকে আমি কি ওলাব পাৰিম? পথাৰখনৰ কালি ওলাবলৈ গৈছিলে, গতিকে আমি লিখিম এতেকে পথাৰখনৰ কালি কিদৰে উলিয়াম? কালিৰ সূত্ৰটো আমি জানো যে দিশ পূৰণ কি হয়, দিশ পূৰণ প্ৰস্থ। এইদৰে লিখি ল'বা, তোমালোকে এবাৰ লিখি ল'বা দিশ পূৰণ প্ৰস্থ। গতিকে দিশ কিমান পালা তোমালোকে? 80 মিটাৰ পালা, আৰু প্ৰস্থ কিমান পাইছা তোমালোকে? 32 মিটাৰ পাইছা। গতিকে এই দুটা পূৰণ কৰি দিবা। 80 আৰু 32 পূৰণ কৰিলে কিমান হ'ব? তোমালোকে মনত ৰাখিবা, এই 32ৰ লগত কি পূৰণ কৰিবা তোমালোকে? 80 ইনটু কৰিব লাগিব, মানে 80 পূৰণ কৰিব। 80টো পূৰণ কৰিব দৰকাৰ নাই, শূন্যটো লগাই দিবা, 0। 8 2 16 আৰু 8 3 24 একে 25, মানে কিমান ওলালে? 2560 ওলালে। গতিকে কিমান লিখিবা ইয়াত? 2560 বৰ্গ মিটাৰ। গতিকে তোমালোকৰ এইটো শুদ্ধ উত্তৰ হৈ গ'ল। গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা। মই গোটেইবিলাক এবাৰ একাধিক্ৰমে কৰাই গৈছোঁ আৰু প্ৰশ্নবিলাকো তোমালোকক লিখাই দিছোঁ। নেক্সট আমি তাৰ নেক্সট প্ৰশ্নলৈ এতিয়া আহিম। ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা। এটা 14 চেণ্টিমিটাৰ, মনত ৰাখিবা, এটা 14 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ পৰা 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটা কাটি উলিয়ালে অৱশিষ্টখিনিৰ কালি কিমান? মানে যিখিনি থাকি যাব সেই অংশখিনিৰ কালি ওলাব কৈছে। গতিকে তোমালোকে মনত ৰাখিবা, মই তোমালোকক বৃত্ত দুটা বনাই দিছোঁ ইয়াত বুজিবৰ কাৰণে। তোমালোকে বৃত্তকেইটা নবনালেও হ'ব। গতিকে তোমালোকে এটা বৃত্ত দিছে এইদৰে তোমালোকক এটা বৃত্ত দিয়া হৈছে, আৰু এটা বৃত্ত দিয়া হৈছে এইদৰে। তোমালোকক কি বুলি কৈছে? এটা বৃত্ত, ডাঙৰ বৃত্ত আছিলে, তাৰ পৰা তোমালোক 7 চেণ্টিমিটাৰ জোখৰ এটা কিছে। এইটো ডাঙৰ বৃত্তটো তোমালোকৰ ব্যাসাৰ্ধ আছিলে কিমান? এইটো তোমালোকৰ ব্যাসাৰ্ধ আছিলে 14 চেণ্টিমিটাৰ, আৰু এই সৰু বৃত্তটো ব্যাসাৰ্ধ তোমালোকৰ হ'ল 7 চেণ্টিমিটাৰ। এতিয়া ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো কাটি যেতিয়া উলিয়াম, তেতিয়া বাকী কোনখিনি থাকিব? এই অংশখিনি থাকিব। এই অংশখিনি আমাৰ অৱশিষ্ট অংশৰ কালি কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। গতিকে তোমালোকে কি লিখিবা? প্ৰথমতে লিখিবা দিয়া আছে। তোমালোকৰ কি কি দিয়া আছে? দিয়া আছে আমাক ব্যাসাৰ্ধ দুটা দিছে। ব্যাসাৰ্ধ আমাক কিমান দিছে? ব্যাসাৰ্ধ, প্ৰথম ব্যাসাৰ্ধ ইয়াত লিখিবা, প্ৰথম ব্যাসাৰ্ধ, আমি তাক কি বুলি কওঁ? ইংৰাজীত R1 বুলি কওঁ, ব্যাসাৰ্ধ। প্ৰথম ব্যাসাৰ্ধ আমি R1 লিখিলোঁ। ইয়াৰ মান পালোঁ আমি 14 চেণ্টিমিটাৰ। আৰু দ্বিতীয় ব্যাসাৰ্ধ আমি কিমান পালোঁ চাই লওঁ। দ্বিতীয় ব্যাসাৰ্ধ এইবোৰ লিখিবা, ব্যাসাৰ্ধ আমি R2 বুলি লিখিম। কিমান পাইছোঁ আমি? 7 চেণ্টিমিটাৰ। গতিকে প্ৰথম ব্যাসাৰ্ধ আমি পালোঁ, প্ৰথম ব্যাসাৰ্ধ R1 আৰু দ্বিতীয় ব্যাসাৰ্ধ R2। গতিকে এতিয়া আমাৰ চাম, প্ৰথম বৃত্তটো ডাঙৰ আছে যিহেতু, তাৰ পৰা এইটো কাটি দিব লগা হৈছে। গতিকে আমাৰ অৱশিষ্ট অংশৰ কালি ওলাব গৈছে। গতিকে লিখিম এতেকে অৱশিষ্ট অংশৰ কালি কি দিম? অৱশিষ্ট অংশৰ কালি। মই একেবাৰে অলপ শ্বৰ্টকাট কৰি দিছোঁ অংশৰ কালি, বেছি দীঘলীয়াকৈ নাই কৰা। গতিকে কি লিখিব? প্ৰথম বৃত্তটোৰ কালি আমাৰ কিমান আছিলে? পাই R1 স্কোৱাৰ, আৰু দ্বিতীয় বৃত্তটোৰ কালি আমাৰ পাই R2 স্কোৱাৰ। এইদৰে হ'ব। গতিকে তোমালোকে পাই এটা কমন ল'বা, আৰু থাকিব তোমালোকৰ R1 স্কোৱাৰ মাইনাছ R2 স্কোৱাৰ। গতিকে কি হ'ব চোৱা, পাই মানটো তোমালোকে 7/22 দিবা, আৰু R1ৰ মান কিমান পালা? তোমালোকে 14 পালা, 14 স্কোৱাৰ দিলা, মাইনাছ R2ৰ মান পালা তোমালোকে 7 স্কোৱাৰ। এইদৰে লিখিবা। গতিকে কি হ'ব চোৱা, 7/22 আৰু কি হ'ব? 14 দুটা পূৰণ কৰিলে কি হ'ব? 196, আৰু 7 7 পূৰণ কৰি দুটা কি হ'ব? 49। 7 7 গুণ কি হ'ব? 49। গতিকে কি হ'ব চোৱা, 7/22 আৰু 196, মানে 14 দুটা পূৰণ কৰিলে আমাৰ কি হৈছে? 196 হয়। গতিকে 196ৰ পৰা কি মাইনাছ কৰিবা? 196টো ইয়াত লিখিলোঁ, আৰু ইয়াত দিলোঁ তোমালোকৰ 49। বিয়োগ কৰি চালোঁ, বিয়োগ কৰিলে কিমান হ'ব? যিহেতু 6ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰিম, গতিকে ধাৰ ল'ম। 16 16ৰ পৰা 9 গ'লে তোমালোকৰ 7 হ'ব, আৰু ইয়াত থাকিব তোমালোকৰ কিমান? 8 8ৰ পৰা 4 গ'লে তোমালোকৰ 4 থাকিব, আৰু ইয়াত থাকিব 147। কি ওলাব আনচাৰটো? 147 হ'ব। গতিকে ইয়াত 147 লিখিম। ইয়াৰ পিছত আমি 7 হৰণ কৰি দিম। 7 × 7, 7 2 × 14, আৰু 7 × 7, মানে 21 বাৰ গ'ল। গতিকে এইবাৰ 22 পূৰণ কি দিম? 21 দিম। 22 আৰু 21 পূৰণ কৰিলে কিমান হয়? তোমালোকে ইয়াতে কৰি চোৱা, 22 আৰু 21 কি দিবা? 2 × 2, 2 × 2, 2 2 × 4, আৰু 2 2 × 4। গতিকে কি হ'ব? তোমালোকৰ 462 ওলালে। গতিকে তোমালোকে আনচাৰ লিখিবা 462 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে অৱশিষ্ট অংশৰ কালি কিমান হ'ব? তোমালোকৰ 162 চেণ্টিমিটাৰ হ'ব। গতিকে অংকবিলাক বহুত দীঘল হৈ গৈছে, সেইকাৰণে মই তোমালোকক বেছি দীঘলকৈ কৰোৱা নাই, যাতে তোমালোকে পৰীক্ষাত কৰিবলৈ সক্ষম হ'বা। ইয়াৰ নেক্সট কুৱেশ্যনটো তোমালোকে চাবা কি আছে এতিয়া। ইয়াৰ পিছত তোমালোকে 5 নম্বৰ কুৱেশ্যনটো মন কৰিবা। এখন ৰেলগাড়ী
3 ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে এখন ৰেলগাড়ী আছে সেই ৰেলগাড়ীখনে 3 ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে 24 ঘণ্টাত গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিব এই অংকটো তোমালোকে দুটা নিয়মত কৰিব পৰা যায় এটা হৈছে তোমালোকে অনুপাতত কৰিব পাৰিবা নতুবা তোমালোকে ঐকিক প্ৰণালীত কৰিব পাৰিবা গতিকে মই তোমালোকক এতিয়া ঐকিক প্ৰণালীত শিকাই দিছোঁ গতিকে তোমালোকে যিকোনো নিয়মত কৰিলেই হ'ব লিখিবা 3 ঘণ্টাত যাব পাৰে কিমান তোমালোকে এইদৰে লিখি ল'বা প্ৰথমতে লিখিবা তোমালোকে কৰোঁতে অংকটো সমাধান লিখি ল'লোঁ আমি ইয়াৰ পাছত লিখিম আমি কি 3 ঘণ্টাত যাব পাৰে কিমান 3 ঘণ্টাত যাব পাৰে কিমান কিলোমিটাৰ 240 কিলোমিটাৰ 3 ঘণ্টাত 240 কিলোমিটাৰ যাব যদি তোমালোকে 1 ঘণ্টাত যাব বিচাৰিছা 1 ঘণ্টাত কিমান যাব পাৰিব যদি 3 ঘণ্টাত তোমালোকে 240 কিলোমিটাৰ গৈছা তেনে 1 ঘণ্টাত কিমান যাবা সদায় কমকৈ যাব লাগিব কাৰণ 1 ঘণ্টাত তোমালোকে বেছি কেতিয়া যাব নোৱাৰিবা 3 ঘণ্টাত তুমি 240 গৈছা গতিকে 1 ঘণ্টাত কম যাবা কম গ'লে তোমাৰ কি কৰিছে হৰণ কৰিব লাগিব এই 240টোক আমি কি হৰণ কৰিম 3 ৰে হৰণ কৰিম মানে কি হৈ যাব 200 কিমান কিলোমিটাৰ যাব 3 ৰে আমি কাক 240ক হৰণ কৰিম যিমান হ'ব সিমান কিলোমিটাৰ যাব পাৰিব এতিয়া আমাৰ আছে কিমান 24 ঘণ্টা গতিকে আমি লিখিম এতিয়া ইয়াত লিখিম এতেকে 24 ঘণ্টাত যাব পাৰিব কিমান মই ইয়াত কমা দিছোঁ তোমালোকেও কমা লিখিব পাৰিবা গতিকে 3 ভাগৰ কি দিবা 240 আৰু পূৰণ কি দিবা তোমালোকে যেহেতু 24 আছে ইয়াত 24 এতিয়া তোমালোকে চোৱা 3 ৰে যদি হৰণ কৰা 3 ৰে হৰণ কৰিলে কি হ'ব 3 8 গুণ 24 হ'ব 8 বাৰ যাব গতিকে তোমালোকে কি কৰিবা এতিয়া 240 আৰু পূৰণ 8 পূৰণ কৰিবা 240 আৰু 8 যদি পূৰণ কৰি চোৱা ইয়াত 240 আৰু 8 এটা পূৰণ কৰা 8 0 গুণ 0 8 4 গুণ 32 2 বহিলে অকুলিলে তোমালোকৰ 3 8 2 গুণ 16 16 3 19 হ'ব গতিকে কি ওলালে তোমালোকৰ 1920 গতিকে লিখিবা 1920 কিলোমিটাৰ যাব পাৰিব গতিকে তোমালোকে এইটোৱে শুদ্ধ উত্তৰ বুলি লিখিব পাৰিবা বা এইদৰে তোমালোকে কৰিব পাৰিবা অন্য এটা নিয়মো আছে গতিকে তোমালোকে অন্য নিয়মতো কৰিব পাৰিবা বিচাৰিলে কিন্তু সবতকৈ উজু এইটো নিয়মেই হয় গতিকে তোমালোকে এইটো এইদৰে কৰিবা আৰু ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে চাওঁ ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো মই এবাৰ ভালদৰে পঢ়ি দিছোঁ তোমালোকে প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি ল'বা প্ৰশ্ন যেতিয়ালৈকে তুমি পঢ়ি ভালকৈ দৰে নুবুজিবা তেতিয়ালৈকে তুমি তাৰ উত্তৰ কৰিব নোৱাৰিবা গতিকে তোমালোকে কি দিয়া আছে এবাৰ পঢ়ি লওঁ 8% সংযোজিত কৰ দি ৰমেনে এটা পানী ফিল্টাৰ 5400 টকাত কিনিলে ভেট যোগ কৰাৰ আগতে ফিল্টাৰটোৰ দাম কিমান আছিল মানে এটা তেওঁ ফিল্টাৰ কিনি আনিছে বজাৰৰ পৰা তাত কি দিছে তেওঁ কৰ দিছে 8% টেক্স দিছে টেক্স মানে কৰ এই কৰটো দিয়াৰ পিছত তেওঁ পইচা দিলে কিমান 5400 টকা দি কিনি আনিলে তেতিয়াহ'লে বস্তুটোৰ দাম কম আছিল নে বেছি আছিল তোমালোকে এটা ধৰিব পাৰিবা এতিয়া নিশ্চয় যেহেতু তেওঁ কৰ দিছে কৰ মানে টেক্স দিছে এই টেক্স দিয়াৰ পিছত তেওঁলোকে 5400 টকাত বস্তুটো আনিছে নিশ্চয় এই বস্তুটোৰ দাম আগতে অলপ কম আছিলে সেই আগৰ যিটো দাম আছিলে সেই দামটো উলিয়াবলৈ কৈছে আমাক সেই ফিল্টাৰটোৰ আগতে কিমান দাম আছিল মানে আমাৰ দোকানীয়ে কিমান দাম কৈছিল সেই দামটো আমাক উলিয়াব লাগে এতিয়া আমি কিদৰে উলিয়াম চোৱা যেতিয়া 8% কৰ দিয়ে কিমান টকাৰ ওপৰত কৰ দিয়ে 8% কৰ দিয়া মানে আমি বুজি পাইছোঁ যে 100 টকাৰ ওপৰত কৰ দিয়ে 100 টকাত 8 টকা কৰ দিয়ে যদি 100 টকাত যদি বস্তুটোৰ দাম আছিলে তেতিয়া আমি তাক কিমান কৰ দিব আছে 108 টকা দিব লগা আছে যদি 108 টকা তাক দিব লগা মনত ৰাখিবা 8% মানে কি মই আকৌ ভালদৰে বুজাব চেষ্টা কৰিছোঁ তোমালোকে ভালদৰে মন কৰিবা 8% মানে হৈছে তোমালোকৰ 100 টকাৰ ওপৰত 8 টকা কৰ যদি তোমালোকৰ 100 টকা কিনা দাম হয় তেতিয়াহ'লে তোমালোকে দিব লাগিব কিমান 108 টকা দিব লাগিব এতিয়া বুজি পালা যে 100 টকাৰ বস্তুটো আমি 108 টকা দিব লগা আছে গতিকে 108 টকা দিব লগা হ'লে আমাৰ বস্তুটোৰ দাম কিনা দাম আমি গম পাই যাম কিনা দাম কিমান হ'ব আমাৰ 100 টকা হ'ব গতিকে তোমালোকে এইদৰে লিখিবা যেহেতু তোমালোকৰ এইটো কিনা দাম ওলাব গৈছে গতিকে লিখিবা তোমালোকে এইদৰে দিয়া আছে লিখি লোৱা ইয়াত দিয়া আছে কি লিখি লোৱা দিয়া আছে ভেটৰ হাৰ কিমান হ'ব ভেটৰ হাৰ কিমান আছে 8% ভেটৰ হাৰ কিমান আছে 8% ভেট মানে তোমালোকে মনত ৰাখিবা কৰ হয় এতিয়া তোমালোকে চোৱা কিমান টকাত কিনিলে দোকানীয়ে বিক্ৰী কৰিলে কিমান এইটো দিছে তেওঁ গ্ৰাহকে কিনিলে আৰু দোকানীৰ কাৰণে কিনা বেচা দাম কিমান হ'ব দোকানীৰ কাৰণে বেচা দাম কিমান হ'ব আমাৰ বেচা দাম বুলি লিখি ল'ম এইটো কি লিখি ল'ম বেচা দাম হ'ব 5400 টকা এতিয়া আমাৰ কিনা দাম উলিয়াব লাগে
কিনা দাম উলিয়াবৰ কাৰণে কি কৰিম আমি চোৱা কিনা দাম আমি কিদৰে উলিয়াম ওপৰত দিব লাগিব তোমালোকৰ 100 টকা আৰু তলত দিব লাগিব তোমাৰ 100 যোগ কি দিবা ভেটৰ হাৰ কি দিবা হাৰ দিবা আৰু পূৰণ কি দিবা ইয়াত তোমালোকে 5400 দিবা গতিকে এতিয়া চোৱা ওপৰত পালা তোমালোকে কিমান 100 আৰু তলত কিমান পালা 100 যোগ ভেটৰ হাৰ তোমালোকে 8% পাইছিলা 8 বহালা ইয়াত পালা কিমান 5400 এতিয়া তোমালোকে মন কৰা মোৰ তলত কিমান ওলালে 108 ওলাই গ'ল যোগ কৰি দিলে 108 ওলালে এতিয়া 108 হ'ল আৰু ওপৰত পালোঁ আমি 100 আৰু পূৰণ কিমান পালোঁ আমি 5400 গতিকে আমি কি কৰিম চোৱা 108 আমি হৰণ কৰিম কেইবাৰ যাব যদি 108 যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কিমান 108 হৰণ কৰিলে আমাৰ কিমান হ'ব ইয়াত হৰণ কৰিলে তোমালোকৰ 5 বাৰ যাব কেইবাৰ যাব 5 বাৰ দিলে 540 হ'ব গতিকে এটা শূন্য হ'ব ইয়াত মানে 50 বাৰ যাব গতিকে তোমালোকে কি দিবা 100 পূৰণ 50 দিবা এইটো হ'ব তোমালোকৰ 5000 টকা তো বস্তুটোৰ কিনা দাম আছিলে 5000 টকা দোকানীয়ে ইমান টকা দাম বুলি কৈছিলে কিন্তু আমাক তাত যেহেতু দোকানী টেক্স দিব লগা হ'ল ভেট দিব লগা হ'ল তেতিয়া আমাৰ দামটো কিমান হ'ল 5400 টকা হ'ল এইটো মই তোমালোকক আজি 4 নম্বৰলৈকে প্ৰশ্ন কৰাই দিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক আৰু বাকী কেইটাৰ প্ৰশ্ন থাকি গৈছে এই প্ৰশ্নবিলাকো কৰাই দিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে তোমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আজি মই তোমালোকক 4 নম্বৰ প্ৰশ্নলৈকে কৰাই দিলোঁ ইমানলৈকে প্ৰশ্ন কৰাই দিলোঁ বাকী তোমালোকৰ 5 নম্বৰ 6 7 এইকেইটা প্ৰশ্ন থাকি গৈছে গতিকে এইকেইটা মই নেক্সট ভিডিঅ'ত তোমালোকক কৰাই দিব চেষ্টা কৰিম গতিকে তোমালোকক যদি লাগে তোমালোকে মোক কমেণ্টত জনাবা আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পাইছা তেনেহ'লে চেনেলটো এবাৰ লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম